দেশত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে এটা স্বৰ চণ্ডীগড় বিমানবন্দৰত নৱনিৰ্বাচিত সাংসদ তথা বলিউড কুইন কংগনা ৰাণাৱটক এগৰাকী মহিলা কনিষ্ঠবলে সোধালে স্বৰ আৰু বিষয়টো বৰ্তমান চৰ্চাৰ বিষয় হৈ উঠা পৰিলক্ষিত হৈছে ঘটনাটো কেন্দ্ৰ কৰি একাংশই কৰিছে কটাক্ষ ইফালে কংগনাক স্বৰ সোধা কনিষ্ঠবলগৰাকীক 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে আকৌ এজন ব্যৱসায়ীয়ে পঞ্জাবৰ মোহালিৰ এই ব্যৱসায়ীজনে ইতিমধ্যে সেই মহিলা কনিষ্ঠবলগৰাকীক ইতিমধ্যে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে জনাইছো পুনৰবাৰ চণ্ডীগড় বিমানবন্দৰত সংঘটিত হৈছিল এই ঘটনা নৱনিৰ্বাচিত সাংসদ তথা বলিউড কুইন কংগনা ৰাণাৱটক CISFৰ এগৰাকী মহিলা কনিষ্ঠবলে প্ৰচণ্ড স্বৰ সোধাইছিল আৰু তাৰ পিছতে বিষয়টোক লৈ চৰ্চা অব্যাহত আছে আৰু মাজতে এই মহিলা CISF কনিষ্ঠবলগৰাকীক নিলম্বন কৰা হৈছিল চাকৰিৰ পৰা আৰু লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে আৰু লগতে আকৌ এই CISF কনিষ্ঠবলগৰাকীক ইতিমধ্যে পুৰস্কৃত কৰিছে পঞ্জাবৰ মোহালিৰ এই ব্যৱসায়ীজনে